আজিৰ এই বৈঠকৰ মহামান্য সভাপতি ডাঙৰীয়া, উপস্থিত ওলামাসকল আৰু বিভিন্ন সেক্টৰত কাম কৰা অভিজ্ঞ শিক্ষিত সমাজ, বন্ধুবৰ্গসকল, উপস্থিত ছাত্ৰসকল, মোক দিয়া হৈছে যে কাৰগুজাৰী কামৰ খতিয়ান কিমানখিনি কাম আমি ইতিমধ্যে কৰিলোঁ। আপোনালোকে জানি সুখী হ'ব, ইতিমধ্যে আমাৰ দুই জায়গাত চেণ্টাৰ চলি আছে। এটা হৈছে পাকিজাপত তাহিদা ইণ্টাৰনেশ্যনেল পাব্লিক স্কুলত পাৰ্ট টাইম তাতে চলে, আৰু সেইটো 15 জনৰ নিচিনা ষ্টুডেণ্ট ল'ৰা ছোৱালী তাতে অধ্যয়নৰত আছে। তাৰে 8 জনমান ল'ৰা ছোৱালীয়ে কোৰাণ হাতত লৈ পঢ়ি আছে, লগতে দিনীয়াত কৰ্চটো কৰি আছে। আৰু সুন্দৰবন নগৰ, আপোনালোকে নিশ্চয় সুন্দৰবন নগৰ নাম জানিছে, শুনিব। এই দোৱাত বাজাৰ বুলিও এটা নাম আছে। তাতে 25+ এটা গ্ৰুপ, 25+ এজৰ এটা গ্ৰুপ কৰা হৈছে। নাইট টাইম, সেইটো ৰাতিৰ সময় ইছাৰ পিছত। এইটো মোটামুটি 13-14টা ক্লাছ গৈছে। 13-14টা ক্লাছ আমাৰ 1 মাহত আমি কমপ্লিট কৰিলোঁ। তাতে আমাৰ পৰিচালকগৰাকীয়ে কৈছে যে তাতে কোৰাণ ৰিডৰ কাৰণে ব্যৱস্থা কৰা হৈছে, কেনেকৈ কোৰাণ ৰিডিং কৰিব পাৰে, লগতে ইছলামিক শিক্ষা, নৈতিক শিক্ষা সেইটো দিয়া হৈ আছে। মই এজ এ টিচাৰ মই তাতে কোৰাণৰ শিক্ষা দিয়াৰ কাৰণে মই তাতে নিয়োগ হৈছোঁ আৰু দি আছোঁ। মই যিখিনি দেখা পালোঁ যে আমাৰ গ্ৰুপত, সেইটো গ্ৰুপত 70-80+ তাতে এজৰ ব্যক্তিবৰ্গ তাতে ক্লাছ লৈ আছে। আৰু অতি কম সময়ৰ ভিতৰত 13 দিনৰ মূৰত তেওঁলোকে কোৰাণ ৰিডিং কৰাৰ এবিলিটি আহি গৈছে 50%। কোৰাণটো চাই নিজে শুদ্ধকৈ পঢ়াৰ এবিলিটি আহি গৈছে আৰু বহুত উৎসাহেৰে ক্লাছটো লৈ আছে। এইটোৰ সন্মুখত আমি টাৰ্গেট লৈছোঁ যে অহা এটা মাহৰ ভিতৰতে, অৰ্থাৎ আৰু 13-14 দিন ক্লাছ লোৱাৰ পিছতে আমি কোৰাণ হাতত দিম। আৰু আমি ৱাদা কৰিছোঁ যে আপুনি 50% কোৰাণ ৰিড কৰিব পাৰিব, বাকী 50% ৰিডিং কৰি কৰি আপুনি আগুৱাই গ'লে অট'মেটিকলি আহি যাব 100% ইনশাআল্লাহ, লাহে লাহে। কিন্তু বয়সৰ তাতে সীমা নাই কোনো, 25ৰ ওপৰত যিমান আছে তাতে চলি আছে। এই দুটা গ্ৰুপ। ইতিমধ্যে আৰু এটা গ্ৰুপ, সৰু এটা গ্ৰুপ ফ্ৰেঞ্চ পথত চলি আছিলে, তাতেও মৌলানা মুফতি মুৰ্তজা চাহাবে তাতে ক্লাছ লৈ আছে। সেইটো গ্ৰুপো আগবাঢ়ি আছে। সেই গ্ৰুপটো এতিয়া এই গ্ৰুপৰ লগত এই জেগাত আমাৰ এই ছানফ্লাৱাৰ পথত ইনশাআল্লাহ ইয়াতে এড হৈ যাব। বাকী আজিৰ ডেটত আমাৰ ছানফ্লাৱাৰ পথৰ এই কাৰ্যসূচী, এই অফিচ বা ক্লাছৰুম আমি অপেনিং কৰিলোঁ। আগলৈ দিহা পৰামৰ্শ দিব যাতে আমি এই কোৰ্চটো আৰু সুন্দৰকৈ আগুৱাই লৈ যাব পাৰোঁ। ৱা আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালাম।